অসমত আগ্ৰাসী ৰূপ লৈছে মিয়াই। আগন্তুক লোকপিয়লত অসমত ৩৮% হ'ব মিয়া মুছলমানৰ সংখ্যা। সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব মিয়া। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক ভাষ্য। অসমত এইবাৰ যেতিয়া সেন্সাস হ'ব, সেন্সাসৰ যেতিয়া ৰিজাল্ট ওলাব, মোৰ কথা আজি আপোনালোকে লিখি ৰাখিব, সেই মিয়া মুছলমানৰ সংখ্যা অসমত 38% হ'ব। অসমৰ জনসংখ্যাৰ তেওঁলোক 38% হ'ব আৰু অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব। আৰু এইটো অসমৰ এটা বাস্তৱ সত্য। মিয়া মুছলমানক নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ মাষ্টাৰ প্লেন। জাতি মাটি ভেটি ৰক্ষাৰ বাবে আগন্তুক বিধানসভাত উত্থাপন হ'ব দুখন বিশেষ বিধেয়ক। সেইকাৰণে আমাৰ মানুহখিনিক আমি কেনেকৈ বচাব পাৰোঁ, কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, যোৱা 5টা বছৰ আমি কাম কৰিছোঁ। অহা বিধানসভাটো এই ধৰণৰ সমস্যাক লৈ দুখন খুব গুৰুত্বপূৰ্ণ আইন বিধানসভাৰ মজিয়াত আহিব। আজিয়ে মই ক'ব খোজা নাই কোন দুখন আইন, কিন্তু জাতি মাটি ভেটিক আগুৱাই লৈ যাবৰ কাৰণে দুখন আৰু ইম্পৰ্টেণ্ট বিধায়ক আহিব। যদি যোৱা 30 বছৰত আমি যোৱা 5 বছৰত কৰাৰ দৰে প্ৰচেষ্টা কৰিলোহেঁতেন, আজি হয়তো আমি সংকটত ভুগিব নালাগিলেহেঁতেন। যি নহওক, এতিয়া এখন যুদ্ধ আৰম্ভ হৈছে, ইয়াক আমি আকাংক্ষিত লক্ষ্যলৈ লৈ যাব লাগিব। মিয়াক প্ৰেচাৰত ৰাখিলেহে জাতিটো বাচিব, ক'লে মুখ্যমন্ত্ৰীয়ে। আমি কিবা কিবি কৰি আছো, আগতকৈ স্থিতিটো ভাল হ'ব, কিন্তু এনেকুৱা সংগ্ৰাম আৰু 10 বছৰ কৰিব লাগিব। প্ৰেচাৰত ৰাখিব লাগিব। আমি আজি যেনেকৈ প্ৰেচাৰত ৰাখিছোঁ, তেনেকৈ আমি প্ৰেচাৰত মিয়াসকলক ৰাখিব লাগিব। যদি আমি প্ৰেচাৰত ৰাখিব পাৰোঁ, তেতিয়াহ'লে এটা সময়ত ঠিক হ'ব। মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা, উচ্ছেদ চলি থাকিব। গোৱালপাৰাতো নটিচ দি আছে, বিহালীতো নটিচ দি আছে। আমি কোনো কাম কাৰো কাৰণে ৰখাই নথওঁ। আমি একেলগে আমি সমান্তৰালভাৱে সকলো কাম আমি আগবঢ়াই গৈ থাকোঁ। মুখ্যমন্ত্ৰীৰ বক্তব্য যদি সত্য হয়, তেন্তে ই নিশ্চয়কৈ চিন্তনীয়, উদ্বেগজনক। কিন্তু ইয়াক লৈ যদি ৰাজনীতি হয়, তেন্তে সেয়া হ'ব অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক। কেমেৰা পাৰ্চন ইফতিকাৰৰ সৈতে ডিব্ৰুগড়ৰ পৰা ৰাতুল গোহাঁই, DY365।